नमस्कार फ्रेंड्स, वेलकम टू माय चैनल। आज आम भिडिओ आलोचना पास्ट टेन्सर सम्पर्के। यार आगर भिडिओ प्रेजेंट टेन्सर सम्पर्के आलोचना करिसिलो। आपनालोके जदि प्रेजेंट टेन्सर भिडिओ चोवा नाइ तेनहले डेस्क्रिप्शनत यार लिंक दिया आछे, भिडिओ आपनालोके चाब पारिब। बोलक आमी एतिया पास्ट टेन्सर सम्पर्के आलोचना करूं। प्रथमते आमी सिम्पल पास्ट टेन्सर विषय आमी आलोचना करिम। सिम्पल पास्ट टेन्सर एटा गठन आछे, गठनটো हल सब्जेक्ट प्लस भार्ब टू प्लस ऑब्जेक्ट। भार्ब टू माने होइसे भार्बर द्वितीय फर्म अर्थात पास्ट फर्म ऑफ द भार्ब। सिम्पल पास्ट टेन्सर एटा नियम आछे जे अतीतत कोनो एटा काम होइसिल बुझाबले सिम्पल पास्ट टेन्स व्यवहार करा হয়। মানে अतीतते किबा एटा काम होइसिले। এই বাক্যবিলাকত yesterday, last week, last year, last month এই শব্দবিলাকৰ প্ৰয়োগ থকা আমি দেখা পাওঁ। আমি এটা উদাহৰণৰ সহায়তে বুজিবলৈ চেষ্টা কৰিম। I go to Guwahati yesterday। ইয়াত yesterday শব্দটো আছে। yesterday মানে যোৱাকালি অৰ্থাৎ কালি। কালি বুলি কৈ দিয়াৰ লগে ইয়াত অতীতটো স্পষ্ট হৈ পৰিছে। গতিকে আমি এই বাক্যটোক সিম্পল পাষ্ট টেন্সলৈ পৰিৱৰ্তন কৰিব লাগিব। সিম্পল পাষ্ট টেন্সৰ গঠনটো হৈছে সাবজেক্ট প্লাস ভাৰ্ব টু প্লাস অবজেক্ট। এই গঠনটোলৈ আমি পৰিৱৰ্তন কৰিম। I go to Guwahati। এটা সাবজেক্টটো আমি I টো লিখি ললো। ভাৰ্বটো লিখিব লাগিব go, ভাৰ্ব টু went। I went to Guwahati। I went to Guwahati yesterday। I went to Guwahati yesterday। ठीक तेरे आमी अन्य एटा उदाहरण साम। She called him last week। ताई तेও लास्ट वीकत मातिसिले अर्थात जोआ सप्ताहत मातिसिले। এই লাস্ট वीकটো অতীতটো স্পষ্ট কৰি দিছে। গতিকে আমি গম পালে এটো সিম্পল পাষ্ট টেন্সলৈ পৰিৱৰ্তন কৰিব লাগিব। सिम्पल पास्ट टेन्सर गठनটো আমি ইয়াত এপ্লাই কৰিম। সাবজেক্ট সি আৰু ভাৰ্বটো লিখিম কল পাষ্ট ফৰ্ম কল ইডি লগাই দিলে হ'ল আৰু হিম সি কলড হিম লাষ্ট উইক। আমি এটা বুজিলো যে অতীতত যদি কিবা এটা ঘটনা ঘটিছিলে বা হৈছিলে সেইবোৰ বাক্য পাওঁ তেনেহলে আমি সিম্পল পাষ্ট টেন্সলৈ পৰিৱৰ্তন কৰিব লাগিব। কিন্তু ইয়াত অতীতটো স্পষ্ট থাকিব লাগিব। অতীতটো স্পষ্ট থাকিলে আমি সিম্পল পাষ্ট টেন্সলৈ পৰিৱৰ্তন কৰিম। এবাৰ আমি অন্য এটা নিয়ম শিকিম। অতীতৰ অভ্যাসগত কোনো কাৰ্য বুজাবৰ বাবে অতীতত অভ্যাসগত আছিলে তেনেকুৱা ধৰণৰ কাৰ্য বুজাবৰ কাৰণে সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰা হয়। অৰ্থাৎ মই 2000 চনত প্ৰত্যেক দিনাই খোজ কাঢ়িবলৈ গৈছিল। অৰ্থাৎ 2000 চনটোতহে মই প্ৰত্যেক দিনাই খোজ কাঢ়িব গৈছিল। এতিয়া আৰু সেই খোজ কঢ়া অভ্যাস এৰিলো। এতিয়া অৰ্থাৎ মোৰ ঠাই হলনি হল, বহুত পৰিৱেশ হলনি হল, মই গতিকে ইয়াত অভ্যাস খোজ কঢ়াৰ অভ্যাসটো এৰিলো। অন্য এটা উদাহৰণ আমি চাম যে মই ক্লাছ 10ত থাকোতে 6 ঘণ্টাকৈ পঢ়িছিলো। মই ক্লাছ 10ত বৰ্তমান মই ক্লাছ 10ত নাই। মই যেতিয়া ক্লাছ 10ত আছিলো তেতিয়া 6 ঘণ্টা পঢ়িছিলো। অৰ্থাৎ ক্লাছ 10ত থাকোতে মই 6 ঘণ্টা পঢ়াৰ মোৰ অভ্যাস আছিল। হেতু মোৰ অতীতৰ অভ্যাস। এনেকুৱা ধৰণৰ অতীতৰ অভ্যাস থকা যদি বাক্য পাওঁ তেনেহলে আমি হেবু বাক্য সিম্পল পাষ্ট টেন্সলৈ পৰিৱৰ্তন কৰিব লাগে। আমি উদাহৰণ এটা চাম। Rajiv studied 7 hours when he was in class 10। অর্থাৎ ক্লাস 10ত থাকোতে ৰাজীৱে 6 ঘণ্টা পঢ়িছিল। অৰ্থাৎ ৰাজীৱে 7 ঘণ্টা পঢ়িছিল। 7 ঘণ্টা পঢ়াৰ অভ্যাসটো আছিল ক্লাস 10ত থাকোতে। এতিয়া ৰাজীৱ ক্লাস 10ত নাই। গতিকে এটো আমি এনেকৈ লিখিম ৰাজীৱ টু সাবজেক্ট লিখিলো ভাৰ্ব টু studied I E D study past form studied। বাকি দেখো আমি যেনেকে আছে তেনেকে লিখি দিম 7 hours when he was in class 10। আমি এই দুটা নিয়মে পাম। আৰু ইয়াৰ উপৰিও আমি অতীতত যদি কিবা ঘটনা ঘটে আমি হেবোৰ বাক্যক আমি সিম্পল পাষ্ট টেন্সত লিখিব পাৰো। বাক্যটো অনুসৰি আমি ইয়াক পৰিৱৰ্তন কৰিব লাগে। এবাৰ আমি আলোচনা কৰিম পাষ্ট কন্টিনিউয়াস টেন্সৰ সম্পৰ্কে। পাষ্ট কন্টিনিউয়াস টেন্সৰ গঠনটো সাবজেক্ট প্লাস was oblique were প্লাস ভার্ব প্লাস ing প্লাস অবজেক্ট। অর্থাৎ এই প্রেজেন্ট কন্টিনিউয়াস টেন্সৰ দৰে একেই, কেৱল am is আৰু ঠাইত was were টো বহে। প্ৰথমে আমি was আৰু were ৰ ব্যৱহাৰটো শিকিলাম। was ব্যৱহাৰ কৰা হয় সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰত আৰু were ব্যৱহাৰ কৰা হয় প্লুৰেল নাম্বাৰৰ ক্ষেত্ৰত। অৰ্থাৎ এই দুটা একেলগতে আমি ব্যৱহাৰ কৰিব নোৱাৰো। আমি যিকোনো এটা হে ব্যৱহাৰ কৰিব লাগিব। গতিকে সাবজেক্টটো অনুসৰি আমি ইহঁতক ব্যৱহাৰ কৰিম। সাবজেক্টটো যদি সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া was ব্যৱহাৰ কৰিম, প্লুৰেল নাম্বাৰ হলে were ব্যৱহাৰ কৰিম। পাষ্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয় অতীতত কিবা এটা কাম চলি আছিল। অৰ্থাৎ অতীতত এটা কাম শেষ হওঁতে অন্য এটা কাম চলি আছিল। যেটো কাম চলি থাকে তাৰ ক্ষেত্ৰত পাষ্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয়। মই এটা উদাহৰণ কৰম।
যে মই যেতিয়া ভাত খাই আছিলো মোৰ দেউতা উপস্থিত হৈছিল অৰ্থাৎ মোৰ দেউতা উপস্থিত হৈছিল এই কামটো অলৰেডি শেষ হ'ল এটা কাম শেষ হৈছে মোৰ দেউতা উপস্থিত হোৱাটো শেষ হৈছে আৰু মই ভাত খাই থকাটো চলি আছিল যেটো কাম শেষ হয় তাৰ ক্ষেত্ৰত আমি সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰিম মাই ফাদাৰ এৰাইভড এটো আমি সিম্পল পাষ্ট টেন্সত লিখিম আৰু যেটো কাম চলি আছিল মই ভাত খাই আই ওয়াজ ইটিং অৰ্থাৎ when my father arrived যেতিয়া মোৰ দেউতা আহি পাইছিলেহি I was eating rice মই ভাত খাই আছিল মই আহি দেউতা আহি পোৱাটো শেষ হ'ল তাত আমি সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰিলে আৰু মই ভাত খাই থকাটো চলি আছিল অতীতত চলি আছিল যেহেতু আমি পাষ্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে অৰ্থাৎ অতীতত কোনো এটা কাম চলি আছিল বুজাবলৈ পাষ্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয় আমি উদাহৰণ এটা চাম পাপৰি read a newspaper when he came অৰ্থাৎ তেওঁ যেতিয়া আহিছিল পাপৰিয়ে এখন নিউজপেপাৰ পঢ়ি আছিল গতিকে আমি পাপৰিয়ে নিউজপেপাৰ পঢ়ি থকাটো চলি আছিল আৰু হি কেম মানে আহিছিল হি আহি পোৱাটো শেষ হৈছিল গতিকে এটো আমি সিম্পল পাষ্ট টেন্সত লিখিলি হি কেম টু ইয়াত পঢ়ি থোৱা আছে এটো পাপৰিয়ে নিউজপেপাৰ পঢ়ি থকাটো কন্টিনিউয়াস টেন্সত চলি আছিল গতিকে আমি কন্টিনিউয়াস টেন্সলৈ পৰিৱৰ্তন কৰিম সাবজেক্ট পাপৰি যেহেতু সাবজেক্ট পাপৰি এটা সিঙ্গুলার নাম্বার তেতিয়া আমি ইয়াত ওয়াজ টু ব্যৱহাৰ কৰিম পাপৰি ওয়াজ ভাৰ্বটো আনিলো read plus ing পাপৰি was reading a newspaper পাপৰি was reading a newspaper when he came আমি পাছত লগাই দিলো অন্য এটা উদাহৰণ আমি চাম the baby cry when her mother saw her অর্থাৎ মাকে যেতিয়া দেখিছিল মাকে দেখা কামটো শেষ হ'ল বেবিটোৱে কান্দি আছিল বুলি কৈছে অৰ্থাৎ কান্দি থকাটো চলি আছিল গতিকে আমি এই ক্ষেত্ৰত আমি সিম্পল পাষ্ট টেন্স পাষ্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম the baby singular number গতিকে আমি was the baby was crying when her mother saw her অর্থাৎ মাকে যেতিয়া দেখিছিলে কেছুৱাতে কান্দি আছিল আমি হেনক পাছত লগাই দিলে হ'ব গতিকে মই ভাবো আপোনালোকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰটো ভালদৰে বুজিব পাৰিছে আমি এতিয়া আলোচনা কৰিম প্ৰেজেন্ট পাষ্ট পাৰফেক্ট টেন্সৰ সম্পৰ্কে পাষ্ট পাৰফেক্ট টেন্সৰ গঠনটো হ'ল সাবজেক্ট প্লাস হেড প্লাস ভাৰ্ব থি প্লাস অবজেক্ট অৰ্থাৎ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ দৰে একেই কিন্তু ইয়াত আমি হ্যাভ এজৰ ঠাইত অকল হেড দিলে ই পাষ্ট পাৰফেক্ট টেন্সলৈ পৰিৱৰ্তন হয় পাষ্ট পাৰফেক্ট টেন্সৰ নিয়ম যে অতীতৰ ওচৰা-ওচৰিকৈ সম্পন্ন হোৱা দুটা কামৰ যেটো কাম আগতে শেষ হয় তাৰ ক্ষেত্ৰত আমি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ আৰু যেটো কাম পাছত শেষ হয় তাৰ ক্ষেত্ৰত আমি সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰোঁ অৰ্থাৎ মই আকৌ কৈছো যে অতীতৰ ওচৰা-ওচৰিকৈ সম্পন্ন হোৱা দুটা কামৰ যেটো কাম আগতে হয় তাৰ ক্ষেত্ৰত আমি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম আৰু যেটো কাম পাছত হয় তাৰ ক্ষেত্ৰত আমি সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰিম যেনে মই এটা উদাহৰণ কৰিম মই ষ্টেচন পোৱাৰ আগতে ট্ৰেইনখন গুচি গ'ল মই ষ্টেচন পোৱাৰ আগতে ট্ৰেইনখন গুচি গ'ল ট্ৰেইনখন গুচি আগত গৈছে অৰ্থাৎ ট্ৰেইনখন যোৱা কাৰ্যটো আগত হৈছে আৰু মই ষ্টেচন পোৱাটো পাছত হৈছে অৰ্থাৎ মই ষ্টেচন পোৱাটোক আমি সিম্পল পাষ্ট টেন্সত লিখিম ট্ৰেইনখন যোৱাটো আমি পাষ্ট পাৰফেক্ট টেন্সত লিখিম গতিকে আমি উদাহৰণ এটা ইয়াতে চাম The train left before I reached the station. Train kon gusi goisile before I reached the moi station poar agote train kon gusi goisi gotike ami the train subject likhi train kon joato jehetu agot ase gotike ami ei bakyoto past perfect tense le poriborton the train had gothon to ami ব্যৱহাৰ কৰিম subject anilu the train had ahilo the train had leave past participle group left the train had left before I reached the station. It is simple past tense লিখলে এটো reach আছে আমি ed লগাই reached the station এটো পাছত দেখো এনেকৈ লিখি দিম আৰু এটা উদাহৰণ দি আমি বুজিবলৈ চেষ্টা কৰিম নিয়মটো the patient died after the doctor arrived অৰ্থাৎ ডক্টৰজন আহি পোৱাৰ পাছত পেশেন্টজন মৰিলে বুলি কৈছে ডক্টৰজন আহি পোৱাৰ পাছত পেশেন্টজন মৰিলে অৰ্থাৎ ডক্টৰজন আহি পোৱাটো আগত হৈছে আৰু পেশেন্টজন মৰাটো পাছত হৈছে যেটো কাম পাছত হয় তাৰ ক্ষেত্ৰত আমি সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰিম আমি লিখিম the patient
The patient died. Patient জন মৰাটো পাছত আছে গতিকে আমি simple past tense die past form died after the doctor had arrived. আমি এটো had arrived. After the doctor had arrived. গতিকে আমি এই উদাহৰণ কিতাবা নিয়মটো স্পষ্ট হৈ গৈছে যে অতীতৰ ওচৰাচৰিকৈ সম্পন্ন হোৱা দুটা কামৰ দুইটা অতীতৰে কাম এটা কাম আগত হৈছে এটা কাম পাছত হৈছে যেটো কাম আগত হয় তাৰ ক্ষেত্ৰত past perfect আৰু যেটো কাম পাছত হয় তাৰ ক্ষেত্ৰত আমি simple past tense ব্যৱহাৰ কৰিম next we will discuss about past perfect continuous tense past perfect continuous tense ৰ গঠনটো হৈছে subject plus head plus body plus verb plus ing plus subject ইয়াত ভাৰ্বৰ 1 হ'ব অৰ্থাৎ ভাৰ্বৰ 1 ৰ লগতে ing যোগ হয় past perfect tense টো ব্যৱহাৰ কৰা হয় অতীতৰ কোনো এক নিৰ্দিষ্ট সময়ৰ পৰা অতীতৰ অন্য এক সময়লৈকে কোনো এটা কাম চলি আছিল বুজাব অৰ্থাৎ অতীতৰ এক নিৰ্দিষ্ট সময়ৰ পৰা অতীতৰ অন্য এক সময়লৈকে কোনো এটা কাম চলি আছিল বুজাবলৈ past perfect continuous tense ব্যৱহাৰ কৰা হয় যেনে মানুহজনে এই বিদ্যালয়ত 2000 চনৰ পৰা 2007 চনলৈ কাম কৰি আছিল অৰ্থাৎ 2000 চন আৰু 2007 চন দুইটাৰে অতীতৰে কাম কিন্তু অতীতৰ এক নিৰ্দিষ্ট সময়ৰ পৰা অন্য এক সময়লৈকে কামটো কৰি আছিল বুজাবলৈ present perfect continuous tense or past perfect continuous tense ব্যৱহাৰ কৰা হয় গতিকে আমি উদাহৰণটা চাম he worked in the hotel from January to December তেওঁ এই হোটেলখনত কাম কৰিছিল জানুৱাৰীৰ পৰা ডিসেম্বৰ অৰ্থাৎ জানুৱাৰী আৰু ডিসেম্বৰ দুইটাৰে আমি অতীত বুলি ধৰিম আৰু তেওঁ সেই সময়লৈকে কাম কৰি আছিল যদি আমি এটো কাৰেক্ট টেন্স কৰো তেতিয়া হলে সাবজেক্টটো আমি প্ৰথমতে ললো সাবজেক্ট আমি ইয়াত ব্যৱহাৰ কৰিলে তাৰপিছত গঠন অনুসৰি হেড আহিব he had আৰু পাছত been আহিব he had been ভাৰ্বৰ লগত ing working he had been working in the hotel from January to December অৰ্থাৎ ইয়াত অতীতত কিবা এটা কাম হৈ আছিল বুজাবলৈ অৰ্থাৎ অতীতত এক নিৰ্দিষ্ট সময়ৰ পৰা অন্য এটা সময়লৈকে কামটো চলি আছিল বুলি ধাৰণা দিছে এই উদাহৰণটো এনেকুৱা ধৰণৰ যদি বাক্য পাওঁ তেনেহলে আমি past perfect continuous tense লৈ পৰিৱৰ্তন কৰিব লাগিব গতিকে এই নিয়মখিনি সকে আপোনালোকক নিশ্চয় উপকৃত কৰিব যদি ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ